এইট কি কৈছে sin a minus b equal to 1/2 দি আছে আৰু cos a plus b দি আছে 1/2 আৰু যত a plus b 0 ডিগ্ৰীতকৈ ডাঙৰ আৰু 90 ডিগ্ৰীতকৈ সৰু বা সমান হ'ব আৰু a b তকৈ ডাঙৰ তেনে ক্ষেত্ৰত a আৰু b ৰ মান উলিয়াব কৈছে তো sin of a minus b কিমান দি আছে দেখা 1/2 তো sin আৰু দি আছে cos of a plus of b দি আছে কিমান 1/2 তাত দেখা sin of a minus of b আমাদেরকে কিমান ডিগ্ৰীৰ ভ্যালু জানো 1/2 sin 30 ডিগ্ৰীৰ ভ্যালু হয় 1/2 তাত a minus of b equal to কিমান ডিগ্ৰী পালো 30 ডিগ্ৰী পালো ঠিক তেনেদৰে যদি cos of a plus b equal to কিমান আছে 1/2 দি আছে তাত 1/2 তাত cos of a plus b আৰু ইয়াত আমালৈ যে 1/2 তাত কি দিব পাৰিম cos of 60 ডিগ্ৰী তাত a plus b equal to কিমান ডিগ্ৰী পালো 60 ডিগ্ৰী দুয়োটা ইকুৱেশ্যন যদি এড কৰি দিও 2a equal to কিমান হ'ব 90 ডিগ্ৰী তাত a ৰ ভ্যালু কিমান ডিগ্ৰী পালো 45 ডিগ্ৰী আৰু b ৰ ভ্যালু কিমান ডিগ্ৰী পাম যেটো 50 ডিগ্ৰী b ৰ ভ্যালু কিমান হ'ব 50